নমস্কাৰ। কোনো ব্লগ নহয়, জাষ্ট দুটামান মানে অভিজ্ঞতা শ্বেয়াৰ কৰিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। মানে JSS আনস্ক্ৰিপ্টেড বুলি এটা চেনেল আছে ইউটিউবত। তেওঁ মানে এটা ধুনীয়া ভিডিঅ' বনাইছে। তেজপুৰ এগৰাকী ব্যক্তিৰ ইণ্টাৰভিউ এটা লৈছে। মানে সেই ব্যক্তিগৰাকী 2023 চনটো তেওঁৰ বাবে 2024 মানে মানে আধাখিনি সময়ত তেওঁৰ বহুত বেছি বেয়া গৈছে। তাৰপিছত তেওঁ মানে জ্যোতিষীৰ ওচৰত গৈছে। জ্যোতিষীৰ ওচৰতো গৈ পেলাই তেওঁ কোনো প্ৰভাৱ পৰা নাই। তাৰপিছত তেওঁ হনুমান চালিচাই তেওঁৰ গোটেই মানে সময়খিনি কেনেকৈ মানে সলাই পেলালে, গোটেই বৰ্ণনা আছে। আপোনালোকে মই এতিয়া চমুকৈ ক'বলৈ গ'লে ধৰক ভিডিঅ'টো চাই ইমান এটা ইণ্টাৰেষ্ট নাপাব। তথাপিও মই কথাটো কৈছোঁ আৰু মই যে তেওঁ ধৰি লওক কিবা এটা ডাঙৰ অসুখ হৈছিলে। অসুখটো মানে একদম সহজলৈ পৰিণত হৈ গৈছিলে। তাৰপিছত তেওঁৰ দোকানখনৰ হঠাৎ এটা মানে বহুত লোকচান হৈ গৈছিলে। তাৰপিছত লোকচান হোৱাৰ পিছত তেওঁৰ মানে কেপিটেলটো নোহোৱা হৈ গৈছিলে, এনেকুৱা এটা অৱস্থা হৈ গৈছিলে। তাৰপাছত তেওঁৰ 8 লাখ টকা এটা টেক্স আহিছিলে। তাৰপিছত সেই টেক্স দিবলৈ তেওঁৰ হাতত যিহেতু দোকানখন আপোনাৰ গোটেই মানে ডুবি গৈছিলে, সেইখিনি মুহূৰ্তত 8 লাখ টকা টেক্স আহোঁতে মানে তেওঁ দিবলৈ কোনো অপাৰগ আছিলে। জ্যোতিষীৰ ওচৰত গৈছিলে। জ্যোতিষীয়ে মানে কিবা 27,000 টকা তেওঁক আঙুঠি পিন্ধিব দিছিলে। 27,000 টকা আঙুঠি পিন্ধিব তেওঁৰ তাত শক্তি নাছিলে। তেওঁ আছিলে কম্পিউটাৰ ছায়েন্সৰ ষ্টুডেণ্ট। তেওঁ কিন্তু ভগৱানক বেছি বিশ্বাস কৰা নাছিলে, এইবিলাক জ্যোতিষী বা কিবা বেছি বিশ্বাস কৰা নাছিলে। তাৰপিছত এজন মুছলমান বন্ধুৱে তেওঁক হনুমান চালিচা পঢ়িবলৈ ক'লে। আৰু তেওঁ যেতিয়া দেখিলে যে এজন মুছলমান মানুহে হনুমানৰ কথা কৈছে, যে এতিয়া তেওঁ কিবা এটা ইয়াত আছে। তাৰপিছত তেওঁ পঢ়িব ল'লে আৰু পঢ়াৰ পিছত মানে তেওঁ আচৰিত ধৰণে মানে তেওঁৰ সেই 8 লাখ টকাটো কেনেকৈ নোহোৱা হৈ গ'ল, তাত তেওঁ ভিডিঅ'টোত মানে পূৰা বৰ্ণনা কৰিছে। আৰু সমাজত এতিয়াও চাগে হয়তো বহুতে হনুমান চালিচা শুনে বা হনুমানক মানে বহুত মানুহ আছে, মই জানো হনুমানৰ ভক্ত যিমানখিনি। কিবা এটা শাস্ত্ৰত মই এটা ভাগৱতত পাইছিলোঁ, ভাগৱত ব্যাখ্যাত, যে কি এটা অভিশাপৰ কাৰণে মানে ৰামৰো সিমান মন্দিৰ নাই যিমান হনুমানৰ মন্দিৰ আছে। ৰাম ভগৱান হিচাপে সিমানখিনি মন্দিৰ নাই যিমানখিনি মানে মন্দিৰ হনুমানৰ আছে ভক্ত হিচাপে। তেনেকুৱা ধৰণৰ কথা। আৰু গতিকে মানে যিসকলে হনুমানক পূজে আৰু অলপমান বেছি বিশ্বাস পাব এই ভিডিঅ'টো চালে। গতিকে মোৰ ভাল লাগি পেলাই মানে মই আজি মা দেউতাকো দেখালোঁ ভিডিঅ'টো। আৰু মই ভাবিছোঁ যিসকল কষ্টত আছে, দুখত আছে, মানে বহুত পজিটিভ নিউজ আছে, আপোনাৰ পজিটিভ মেছেজ আছে। ধৰি লওক কোনোবা এগৰাকী ব্যক্তিৰ মানে ব্লাড কেঞ্চাৰ হৈছিলে, সেইটো নৰ্মেল আহি গৈছিলে, সেইটো মানে তেনেকুৱা ধৰণৰ কিবা কিবি আছে। আপোনালোকে ভালকৈ ভিডিঅ'টো চাব, খুব বেছি ভাল পাব মই বিশ্বাস কৰোঁ। মানে মোৰ ভাল লাগিলে কাৰণে মই কথাটো শ্বেয়াৰ কৰিলোঁ। আৰু এটা অভিজ্ঞতা মই এইখিনিতে শ্বেয়াৰ কৰোঁ। যোৱাকালি মানে এনেকৈ চোতালত খোজকাঢ়ি থাকোঁতে এডাল কেঁচুসাপ গচকি দিছিলোঁ। তাৰপিছত বহুত ভয় খাইছিলোঁ। সাধাৰণতে মই জানিছিলোঁ যে ইমান দিনে কেঁচুসাপ বহুত বিষাক্ত হয়, কেঁচুসাপে কামুৰিলে মানুহ নাবাচে। আৰু যদি মই কামোৰা তেনেকৈ চিনি পোৱা নাছিলোঁ, তথাপিও মানে ভয় খাইছিলোঁ কি ক'ৰবাত কামুৰিছে যদি, কেতিয়াবা কিছুমান সাপে কামুৰিলে বুলি কোনো চিন নাথাকে। তাৰপাছত মই সৰ্পবান্ধৱ সৌৰভ বৰকটকীক ফোন কৰিলোঁ। আৰু দাদাই মানে মোক ক'লে যে একো তুমি চিন্তা কৰিব নালাগে, একদম অবিষাক্ত সাপ, ধুনীয়াকৈ শুই থাকা, ভয় নাখাবা, ভয় খালেহে তোমাৰ ক্ষতি হ'ব। আৰু মই লগে শুই দিলোঁ। ৰাতিপুৱা উঠি পেলাই দেখিছোঁ মই ঠিকেই আছোঁ। গতিকে মানে আপোনালোককো ধৰি লওক কোনোবাই হয়তো মানে নাজানিবও পাৰে বস্তুটো, মই সেইকাৰণে শ্বেয়াৰ কৰিলোঁ যে কেঁচু সাপে কামুৰিলে কোনো ভয় নাথাকে। খালি তথাপিও সাৱধান হৈ থকাটো ভাল, যাতে ভয় খাবলগীয়া নহয় আৰু।